হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু আপোনালোক সকলোৰে সুস্বাস্থ্য কামনা কৰি আন এটি বাৰে বৰণীয়া মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। গাইজ চাওক, মই পানীত নামি গ'লোঁ। এইখন এখন ধনশিৰি নদী, সৰু সুৰা নদী, আৰু যদি বৰষুণ চৰষুণ পৰে বহুত ডাঙৰ হৈ যায়। কিন্তু সদায় ৰাতিপুৱা পথাৰলৈ আহিলে এইখন নদীত আমি গা ধুই ধুই পথাৰলৈ যাওঁ। আৰু এইফালে দেখা চাওক নদী, এতিয়া বৰ্তমান শুকাই আছে। আৰু যেতিয়া বৰষুণ দিব নহয়, মানে বুলীয়া নদী হৈ যায় এইখন। আৰু পথাৰৰ খবৰ কি ক'ম আপোনালোকক, জানে সকলোৱে। মানে ধানবোৰ ৰুব পৰা নাই, পানী দুনি নাই, পথাৰৰ মাটি একেবাৰে সৰিয়হতলী, আহুতলী, আলুতলী হৈ আছে। কি ক'ব আৰু, বহুত দুখৰ কথা। যেনেই নহওক তো বছৰটোৰ কাৰণেতো খেতিখিনি কৰিবই লাগিব। চাওক কঠীয়া মানে ৰ'দত মাটি ফাটি চিটি শুকাই গৈছে। এইবোৰ ট্ৰেক্টৰ পানী নোহোৱাৰ কাৰণে ট্ৰেক্টৰ একেবাৰে টিপাল দি বান্ধি মেলি থৈ দিছে। আৰু এইফালে দেখাই আছোঁ মই আপোনালোকক, চাওক এইবোৰ চাওক, এইবোৰ কি ৰোৱা মাটি নেকি? চাওকচোন, ফাটি একেবাৰে তলি উদ্যং ৭২ হৈ আছে। এইফালে চাওক পথাৰত মানুহবোৰ ধানেই ৰুব পৰা নাই। এই আপোনাৰ আজি শাওণ মাহৰ প্ৰায় ৪-৫ দিন সোমালেই। এই শাওণ মাহটোতে যদি মানুহবোৰে যদি ধানখিনি ৰুই নলয়, ভাদ মাহৰ ৰুলে ধান হ'ব জানো? গাইজ কওকচোন আপোনালোকে। চাওক পূৰা একেবাৰে মানে। আৰু গাইজ এয়াই হৈছে আমাৰ কঠীয়াতলী বাৰী। এইখন চাওক, কঠীয়া ৰঙা হৈ গ'লগৈ। এয়া কঠীয়া অলপ তুলি থোৱা আছে, মই এতিয়া বস্তাত ভৰাই লৈ যামগৈ। একদম বহুত দূৰত পথাৰ আছে আমাৰ। এই চাওক মাটিবোৰ চাওক, একেবাৰে মানে দেখিছে। কঠীয়া ভৰাই আছোঁ আমি, ইফালে ইফালে ঘূৰি দিয়ে কঠীয়া ভৰাই একদম বহুত দূৰ পথাৰ আছে, তালৈ দিব লাগিব। খেতিটো কৰিবই লাগিব, হয় নে? ঠিক আছে গাইজ, একদম পথাৰত লগ পাম ব্লক। পথাৰত আহি পালোঁ। ইয়াত ট্ৰেক্টৰ, কালি ইয়াত ধুনীয়াকৈ পানী চানী ভৰাই থৈ গ'লোঁ। এইবোৰ ধুনীয়াকৈ সন্ধিয়ালৈকে পানী ভৰাই থৈ গৈছোঁ। আৰু এইফালে চাওক, এইটো মেচিনটো, আৰু এইফালে সেইকেইডালতো পানী ভৰাব লাগিব, পানী চানী ভৰাই। আৰু এতিয়া মই আহি পালোঁ। এতিয়া ধুনীয়াকৈ ট্ৰেক্টৰ ষ্টাৰ্ট দিখিনি সম্পূৰ্ণ আকৌ এচাহ মাৰি দিওঁ, তেতিয়া ৰোৱনীয়ে ৰুবলৈ ধুনীয়া পাব। তো ব্লক গাইজ। একেবাৰে টিকা ফটা ৰ'দ দিছে চাওক। বা মোৰ হাল মাৰি হ'ল, আৰু ক'ব পাৰি খেতি উঠিলে বুলি ক'ব পাৰি। সেই টিকাত অলপ আছে আৰু চাওক, প্ৰায় ৩ বিঘামান মাটি বোৱা হ'ল আজি। বহুত ৰাতিপুৱা ফাৰ্ষ্ট টাইম আহিছিলোঁ। সেই গাইজ কি হ'ব জানে, মোবাইলটোৱে মোৰ হাতৰ পৰা পৰি থাকিছিলে বোকাতে, যেনে তেনে বা আছিলে। কৃষ্ণ ভগৱান, ৰ'দটো কমাই দিয়ক আৰু দেই গাইজ। লাইক চাইক ঠিকছে মাৰি দিব আৰু দেই। এইফালে চাওক, মানুহবোৰে একেবাৰে ৰ'দত ছাতি লৈ লৈ জুপুৰি পাতি আছে। একদম পুৰা ৰ'দ দিছে, টপা টপ লাইক মাৰি দিব হা। এইফালে চাওক। তো গাইজ হ'ব, আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ হা। নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ।